সকলোকে নমস্কাৰ দেই। এতিয়া আমি এফালে যাবলৈ ওলাইছোঁ দেই। এই আমাৰ দেহা টুকটুক হাই কৈ দিয়া। দেহাহঁতৰ লগৰ ল'ৰা এটাৰ মানে খুৰাকৰ জীয়েক এজনী আজি সুধি সকাম, আজি ভোজ, তালৈ যাবলৈ ওলাইছোঁ। তাৰপিছত অকণমান আপোনালোকক দেখাম আৰু খোজকাঢ়িয়ে যাবলৈ ওলাইছোঁ আমি। নবৌক দেখি থাকে নহয় ভিডিঅ'ত। তাৰপিছত এয়া মই ওলাই মেলি দেহা আৰু টুকটুক অকণমান বোলো ভিডিঅ'কণ কৰি ৰাখোঁ আপোনালোকক দেখাবৰ কাৰণে। তাৰখিনি নেদেখাওঁ আৰু ঘৰত আহিহে দেখাম দেই। ৰাস্তাত এয়া পৰিৱেশটো দেখিছেনে? ডাৱৰীয়া পৰিৱেশ, মানে বৰষুণ দি গ'ল ৰাতিপুৱা, আকৌ দিও দিও হৈ আছে, মানে ৰাস্তাই চাস্তাই পানী দেখিছেনে এইবোৰ। তাৰপিছত অকণমান সময় ইয়াতে থাকিম আৰু সময় হ'ব ঘূৰি যাওঁতে, যিহেতু ভোজ আছে আৰু খাই বৈ যোৱালে সময় হ'ব। ভিডিঅ'টো মানে তাত গৈ নেদেখাওঁ আৰু, যিহেতু মানুহ বহুত থাকে দেখাবলৈ বেয়া লাগে। আৰু পৰিৱেশটো, ৰাস্তাৰ পৰিৱেশটো অকণমান দেখালোঁ আৰু ঘৰত আহিহে দেখাম। আৰু ঘৰত আজি কাম এটা আছে ৰাতিলৈ, মানে দেহাৰ এটা কাম কৰিব লগা আছে। দেখিছেনে আপোনালোকে? সেইটো কি বুলি ভাবিছে বাৰু আপোনালোকে? সেইটো অনুমান এটা কওকচোন কিনো? দেহাহঁতৰ স্কুলৰ পৰা মানে এটা পৰীক্ষা শেষ হ'ল যে, পৰীক্ষা শেষ হোৱাৰ পিছতে মানে এনেকুৱা বেগ এটা বনাবলৈ দিছিলে। এইটো মোৰ ব্লাউজৰ পিচ আছিলে দেই। এইটো ব্লাউজৰ পিচটো মানে মেচিনতো বনাব পাৰে, মানে দৰ্জীক দি দিলেই হ'ল, বনাই দিলেহেঁতেন। মই ভাবিছোঁ কেলেনো পইচাটো খৰচ কৰোঁ, বা নিজে হাতে বনাই দিওঁ, এনেকৈ বুলি ভাবি নিজে হাতেৰে বনালোঁ। এইটো ব্লাউজৰ পিচ আছিলে। গোটেই ৰাউণ্ডটো মানে চিলাই ল'লোঁ, মানে দুজাপ কৰিলোঁ। এইটো দেখিছেনে? ৰাউণ্ডটো চিলাই ল'লোঁ। চিলাই লোৱাৰ পিছতে এইটো মোৰ ব্লাউজৰ কাপোৰ আছিলে এইটো। তাৰপিছত বোলে 4টা জেপ বনাই দিব লাগে, 4টা। তাৰপিছত এইটো এটা বনালোঁ ওপৰত, তাৰপিছত এইটো এটা আৰু এইটো এটা, তাৰপিছত এইটো এটা, 4টা তেনেকৈ জেপ বনাই দিলোঁ। মানে দৰ্জীক দিলেও বনাই দিলেহেঁতেন। বোলো নিজে বনাই চাওঁচোন, নিজে বনাব পাৰোঁ যদি এখন কিবা এটা কৰিলে হাতেৰে, মানে আৰু বেজি অকণমানি বেজিয়ে চিলাবলৈ অকণ দিগদাৰ হয়। এইফালে উলিয়াই দিয়া নাই আকৌ দেই, চিলাইটো ভিতৰৰ ফালৰ পৰা চিলাইছোঁ, এটা ছাইড নিচিলোৱাকৈ ভিতৰৰ ফালৰ পৰা চিলাইছোঁ। তাৰপিছত এইটো আকৌ এটা হেৰি দি দিওঁ, পঢ়িবা ৰ'বা। এইটো এডাল নালডাল মানে আঁৰি থ'বৰ কাৰণে অকণমান এইটো এনেকৈ কৰি চিলাই দিছোঁ। এনেকৈ এইটো এনেকৈ আঁৰি দিব লাগিব। দেহা এনেকৈ ধৰি দিয়া হওঁ, দেখিছা নাই? এনেকৈ আঁৰি দিব পাৰিম। এইটো এনেকৈ অকণ উঠি দিয়া, ইফালে যোৱা, দেখিছা নাই? এনেকৈ আঁৰি থ'ব। তাৰপিছত আৰু জয়শ্ৰী দেহাৰ নামটো ইয়াতে লিখি দিব লাগিব। এনেকৈ লিখি দিয়াৰ পিছতে কেনেকুৱা হয় জানো, দেমন এফালে ঘূৰি দিয়া, ধুনীয়াকৈ লগাই দিওঁ। দেখিছা 4টা জেপ, মানে স্কুলৰ পৰা এইটো প্ৰজেক্ট তাহাঁতক মানে কি পঢ়ালে, প্ৰত্যেকটো ল'ৰা ছোৱালীকে কি পঢ়ালে, কি কথা, এনেকৈ বনাই দিব, ইয়াত ভৰাই থ'ব বুলি কৈছে। জানো হয়নে নহয় এইটো কথা, বাইদেৱে দিছে আৰু বনাই দিছোঁ ধুনীয়াকৈ। নামটো এতিয়া কিহেৰে লিখোঁ এইটোকে চিন্তা কৰিছে। আপোনালোকে যদি নামটো কিহেৰে লিখিলে ভাল হ'ব, আপোনালোকে যদি জানে জনাবচোন। মানে কাপোৰে চিলাই দিলেও নামটো কেনেকৈ কাপোৰে চিলাই দিম, তেনেকৈ বুলি মনটোতে ভাবি আছোঁ। কাপোৰে মানে ইয়াত নামটো হ'লে কিহেৰে বনাই চিলাই দিম, মানে অকণমান যদি জানে জনাবচোন দেই। হ'ব। আৰু কেনেকুৱা হৈছে বনাম, মানে হাতেৰে বনোৱা যদি ভাল হৈছেনে জনাব, হাতেৰে বনোৱা যদিও কেনেকুৱা হৈছে জনাবচোন দেই। এইটো দিছেনে হুপ, এনেকৈ চিলাই দিছোঁ, মানে গজাল চজালত আঁৰি দিবলৈ, হুপ চুপত আঁৰি দিবলৈ। এইটো এটা এনেকৈ বনাই চিলাই দিছোঁ। এইটো আৰু ফাইনেল লুক এইটো। সকলোকে শুভৰাত্ৰি দেই। ভিডিঅ'টো অকণমান কৰি দেখালোঁ আপোনালোকক, কেনেকুৱা হৈছে জনাব। সকলোকে শুভৰাত্ৰি।